এই মুহূৰ্তত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো আন এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ আপডেট আহিছে যে কৰ্মচাৰীৰ সকলো চিকিৎসা বিনামূলীয়া হ'ব আৰু বিনামূলীয়া চিকিৎসা আঁচনি সম্পৰ্কত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। যি ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে পূৰ্বে মুকলি কৰা হৈছিল মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা MMLSAY, য'ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি মেডিকেল ৰিইম্বাৰ্চমেণ্টৰ সুবিধা ল'ব পাৰিছিল। আৰু ইয়াতে এই আপডেট আহিছে, কেছলেছ ট্ৰিটমেণ্ট সন্দৰ্ভত এই আপডেটটো আহিছে। আমি আপোনালোকক জনাব বিচাৰোঁ যে আগন্তুক নগদবিহীন চিকিৎসাৰ সুবিধা ল'বলৈ প্ৰাথমিক সদস্য কৰ্মচাৰী পেঞ্চনাৰৰ লগতে সকলো মনোনীত নিৰ্ভৰশীল ব্যক্তিৰ আধাৰৰ বিৱৰণ বৈধ হ'ব লাগিব। যিবোৰ ক্ষেত্ৰত নিৰ্ভৰশীল সন্তান পুত্ৰ বা কন্যাৰ বয়স 5 বছৰ তলৰ আৰু আধাৰ নাই, তেনে ক্ষেত্ৰত তেওঁলোকৰ হৈ মাতৃৰ আধাৰ কাৰ্ডৰ বৈধতা প্ৰদান কৰিব। আৰু কেছলেছ ট্ৰিটমেণ্ট সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ আপডেট আহিছে, যি ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে আশাৰ খবৰ আহিছে, য'ত কেছলেছ ট্ৰিটমেণ্ট আপোনালোকে ল'ব পাৰিব। আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত যিহেতু আপোনালোকৰ দৰমহা পেঞ্চনৰ পৰা মাহিলী কৰ্তন কৰি থকা হৈছে ইয়াৰ মাচুল, আৰু এতিয়াও যিসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা এপ্লাই কৰা নাই কৰিব পাৰিব। ইয়াত আপোনালোকে MMLSAY ৱেবছাইটত আহি বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন অপশ্যনত গৈ কৰিব পাৰিব। আৰু যদি পূৰ্বে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেন্তে লগইন কৰিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।